বৰভাগৰ মৌৰাৰ মাজু গোসাঁই খ্যাত পানেশ্বৰ গোস্বামীৰ স্মৃতিত স্মৃতিচাৰণ সভা অনুষ্ঠিত। বৰভাগ শাখা সাহিত্য সভাৰ উদ্যোগত বৰভাগ জ্যেষ্ঠ নাগৰিক সন্মিলন গুড মৰ্ণিং বৰভাগ আৰু পৰিয়ালৰ সহযোগত অনুষ্ঠিত কৰা হয় স্মৃতিচাৰণ সভা। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত মৌৰা গাঁৱৰ নিবাসী তথা পৰম্পৰাগত লোক চিকিৎসক বিশিষ্ট সমাজকৰ্মী মাজু গোসাঁই খ্যাত পানেশ্বৰ গোস্বামীৰ স্মৃতিত বৰভাগ শাখা সাহিত্য সভাৰ উদ্যোগত বৰভাগ জ্যেষ্ঠ নাগৰিক সন্মিলন গুড মৰ্ণিং বৰভাগ আৰু পৰিয়ালৰ সহযোগত অনুষ্ঠিত কৰা হয় স্মৃতিচাৰণ সভা। বৰভাগ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা বৰভাগ শাখা সাহিত্য সভাৰ উপসভাপতি ডক্টৰ বিপুল কলিতাই সঞ্চালনা কৰা স্মৃতিচাৰণ সভাৰ পূৰ্বে পৰিয়ালৰ ফালৰ পৰা গোস্বামীদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে বৰভাগ শাখা সাহিত্য সভা, বৰভাগ জ্যেষ্ঠ নাগৰিক সন্মিলন, গুড মৰ্ণিং বৰভাগ আৰু অনুৰাগীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বৰভাগ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰভাগ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি যোগেন্দ্ৰ গোস্বামীৰ আদৰণি ভাষণেৰে আৰম্ভ কৰা স্মৃতিচাৰণ সভাত উপস্থিত বিশিষ্ট ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল তথা অনুৰাগীসকলে গোস্বামীদেৱৰ কৰ্মৰাজি আৰু তেখেতৰ সামাজিক দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰি সকলোৰে প্ৰিয়ভাজন মাজু গোসাঁই খ্যাত পানেশ্বৰ গোস্বামী দেৱক স্মৰণ কৰে। উল্লেখযোগ্য যে 28 নৱেম্বৰ তাৰিখে পৰলোক প্ৰাপ্তি হোৱা পানেশ্বৰ গোস্বামীয়ে বিভিন্ন বেমাৰৰ বিশেষকৈ পৰম্পৰাগত লোক চিকিৎসক হিচাপে অসমৰ বিভিন্ন ঠাইত চিকিৎসা সেৱা আগবঢ়াই সকলোৰে প্ৰিয়ভাজন হৈ পৰাৰ লগতে মাজু গোসাঁই বুলি পৰিচিত হৈ পৰিছিল। নৱেম্বৰ তাৰিখে আমাৰ পিতা প্ৰয়াত পানেশ্বৰ গোস্বামীদেৱে ইয়ালিনা সম্বৰণ কৰে আৰু তেখেতৰ মৃত্যুৰ পিছত যিখিনি মাংগলিক অনুষ্ঠান থাকে, আজি শেষৰটো মাংগলিক অনুষ্ঠান মৎস্যস্পৰ্শ আৰু এই মৎস্যস্পৰ্শৰ লগত সংগতি ৰাখি বৰভাগ শাখা সাহিত্য সভা, গুড মৰ্ণিং বৰভাগ আৰু জ্যেষ্ঠ নাগৰিক মঞ্চই যুটীয়াভাৱে আমাৰ ইয়াত পিতাৰ প্ৰয়াত মাজু গোসাঁই স্মৃতিচাৰণৰ কাৰণে এই স্মৃতিচাৰণ অনুষ্ঠানটি সভাখন অনুষ্ঠিত কৰিছে। এই চেগতে ইয়াৰ সমূহ বিষয়ববীয়াক মই আমাৰ পৰিয়ালৰ তৰফৰ পৰা শ্ৰদ্ধা সহকাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ পিতৃ যাতে স্বৰ্গত বাস হয়, প্ৰভু শ্ৰী ভগৱন্তই শ্ৰীচৰণত ঠাই পায়। আচলতে আমি যেতিয়া জনা হওঁ তেতিয়াৰ পৰা আমাৰ ঘৰত মানুহৰ সোঁত বৈছিল, বিভিন্ন ধৰণৰ জৰা ফুকা মানে যিটো পৰম্পৰাগত লোক চিকিৎসা বুলি কয় সেই সম্পৰ্কে পিতাই মানুহখিনিক নিজৰ সাধ্য অনুসাৰে চিকিৎসা কৰিছিল আৰু সেইমতে মই যিবিলাক ৰীতি আমাৰ ইয়াত আহিছিল আৰোগ্য লাভ কৰিছিল আৰু সেইকাৰণে আমাৰ পিতাই মাজু গোসাঁই নামেৰে আৰু এজন লোক চিকিৎসক হিচাপে এই অঞ্চলত অলপ জনপ্ৰিয়তা লাভ কৰিছিল। বৰভাগ অঞ্চলেই নহয়, বৰভাগৰ উপৰিও আমাৰ ৰাজ্যখনৰ বুলি ক'ব লাগিব বিভিন্ন অঞ্চলৰ পৰা মানুহ আমাৰ ইয়ালৈ আহিছিল চিকিৎসাৰ বিধান বিচাৰি আৰু দেউতাই এইখিনি কৰাৰ কাৰণে চেষ্টা কৰিছিল। আচলতে দেউতাৰ অবিহনে ইয়াত এটা ডাঙৰ প্ৰভাৱ পৰিব বুলি আমি আমাৰ মনে ভাবোঁ। আৰু এটা কথা গৌৰৱেৰে কৈছোঁ যে 98 বছৰ বয়সত আমাৰ মাজৰ পৰা আঁতৰি গৈছে মাজু গোসাঁইদেৱ। তেখেতৰ নাম আছিল পানেশ্বৰ গোস্বামী। মই সেইকাৰণে গৌৰৱ শব্দটো ব্যৱহাৰ কৰিছোঁ যে আমাৰ গাঁৱৰ এটা অন্যতম পৰিচয় আছিল প্ৰয়াত মাজু গোসাঁইদেৱ। কাৰণ বিভিন্ন অঞ্চলৰ পৰা যেতিয়া মানুহ আহে তেতিয়া আমাৰ গাঁওখনৰ নামটো বাহিৰত প্ৰচাৰ হয় মৌৰা গাঁও বুলি। গতিকে তেনেকুৱা এটা সুবাদতে আমি বৰভাগ শাখা সাহিত্য সভাৰ উদ্যোগত বৰভাগ জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু গুড মৰ্ণিং বৰভাগৰ সহযোগত আৰু পৰিয়ালবৰ্গৰ সহযোগত আজি আমি মাজু গোসাঁইদেৱৰ বাসগৃহত এই অনুষ্ঠানটো আয়োজন কৰিছোঁ স্মৃতিচাৰণ সভাখনৰ। আৰু এই স্মৃতিচাৰণ সভাখনৰ আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰা হৈছে আৰু এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছে পৰিয়ালবৰ্গই। লগতে এই অনুষ্ঠানটোৰ শুভ উদ্বোধনী কৰিছে আমাৰ বৰভাগ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি তথা বৰভাগ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাননীয় যোগেন্দ্ৰ গোস্বামীদেৱে। আৰু পৰৱৰ্তী সময়ত ইয়াত বিভিন্নজন বক্তাই মাননীয় প্ৰয়াত গোস্বামীদেৱৰ স্মৃতিচাৰণ কৰিছে আৰু এই স্মৃতিচাৰণ অনুষ্ঠানত প্ৰায় 150 শতাধিক লোক উপস্থিত হৈছে। পৰৱৰ্তী সময়ত আৰু ইয়াত অধিক লোকৰ সমাগম হ'ব।
গতিকে আমি আশা ৰাখিছো যে তেখেতৰ বিদেশ আত্মাই চিৰশান্তি লাভ কৰক, এই আশা ৰাখিছো। এই সম্পৰ্কে আচলতে এটা বৃহৎ ক্ষতিয়ে হৈছে বুলি আমি অনুভৱ কৰিছো, কাৰণ লোক চিকিৎসক হিচাপে বিশেষকৈ বসন্ত ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত তেখেতে ভালেখিনি সহায় কৰি থৈ গৈছে সমাজখনক। আৰু আচলতে এইটো এটা অতি দুখৰ খবৰ যে ইয়াৰ পিছত হয়তো আৰু বসন্ত ৰোগৰ চিকিৎসক হিচাপে মাজু গোহাঁইদেৱৰ ওচৰলৈ মানুহ আহিব, আমি হয়তো সেই সোঁতটো দেখিবলৈ নাপাম। কিন্তু জনাবলৈ পাই সুখী হৈছো যে আমি সিদিনাখন গম পাইছো যে তেখেতৰ জ্যেষ্ঠ পুত্ৰ মাননীয় কনক গোস্বামীদেৱক এই কথাখিনি তেখেতে আঁত ধৰি থৈ গৈছে, আগুৱাই দি থৈ গৈছে। গতিকে নিশ্চয়কৈ আমি সেই বিষয়টো যিটো আমি হেৰুৱাইছো সেইখিনি অন্ততঃ তেখেতৰ সুযোগ্য পুত্ৰ মাননীয় কনক গোস্বামীদেৱৰ যোগেৰে সেই অভাৱটো পূৰণ হৈ থাকিব বুলি আমি আশাবাদী। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা A to Z।